ভাৰত জয়ী হোৱাৰ বাবেই 297 বাৰ কাণত ধৰি উঠা বহা কৰিল এজন যুৱক 1 2 3 4 5 চেম্পিয়ন্স ট্ৰফিত টিম ইণ্ডিয়াই নিউজিলেণ্ডক পৰাস্ত কৰিব পাৰিলে ৰাজহুৱা স্থানত 297 বাৰ কাণত ধৰি উঠা বহা কৰিব বুলি চ্যালেঞ্জ দিছিল সামাজিক মাধ্যম যোগে। আমি চ্যালেঞ্জ করছিলাম ইন্ডিয়া যদি নিউজিল্যান্ডকে হারাতে পারে তাহলে আমি 297 বার কাণত ধরে উঠবস করব, এটা ছিল আমার পাবলিক চ্যালেঞ্জ। আৰু চেম্পিয়ন্স ট্ৰফিৰ ফাইনেলত টিম ইণ্ডিয়াই নিউজিলেণ্ডক পৰাস্ত কৰাৰ পাছতেই চ্যালেঞ্জ পূৰ কৰিলে বাংলাদেশৰ এইগৰাকী ভিডিঅ' ক্ৰিয়েটৰে। 93 94 95 এর সাথে পাঙ্গা নেওয়া মানে কঠিন ধরা খেয়ে যাওয়া, ঠিক আছে। যুৱকজনৰ নাম ইমন তালুকদাৰ। সকলো সময়তে ভিন্ন ক্ৰিকেট দলক ভিন্ন ধৰণৰ চ্যালেঞ্জ কৰি আহিছে এইজন কন্টেন্ট ক্ৰিয়েটৰে। আজিলৈকে কোনো এটা চ্যালেঞ্জত সফল হ'ব পৰা নাই তেওঁ। সামাজিক মাধ্যম যোগে এই কথা স্পষ্ট কৰি দিয়া তেওঁ। লগতে এইবাৰৰ চ্যালেঞ্জ আছিল চেম্পিয়ন্স ট্ৰফিৰ ফাইনেলত যদি নিউজিলেণ্ডক ভাৰতে পৰাস্ত কৰিব পাৰে তেন্তে 297 বাৰ পাব্লিক প্লেছত কাণত ধৰি উঠা বহা কৰিব যুৱকজনে। আৰু ফাইনেলত টিম ইণ্ডিয়া জয়ী হোৱাৰ 3 দিনৰ পাছত সেই চ্যালেঞ্জ সম্পূৰ্ণ কৰিলে এইগৰাকী ইমন তালুকদাৰে।